মৰিয়নি হুনুৱাল চাহ বাগিচাত উলহ মালহৰে আয়োজন কৰা হৈছে কৰম পূজা। আজি ভাদ মাহৰ শুক্লা একাদশী। অসমত বসবাস কৰা আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ এক জাতীয় উৎসৱ কৰম পূজা। কৃষিৰ লগত সম্পৰ্ক হোৱাৰ হেতুকে পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি আহিছে এই কৰম পূজা। অসমৰ বিভিন্ন প্ৰান্তত কৰম পূজা বা কৰম উৎসৱ অতি উলহ মালহৰে পালন কৰা হয়। তাতে চৰকাৰী বন্ধৰ ঘোষণা কৰিছে চৰকাৰে আৰু বাগিচাসমূহো বন্ধ দিছে। সেয়েহে বাগিচাই কৰম পূজাৰ আয়োজন। মৰিয়নি হুনুৱাল চাহ বাগিচাতো একেই পৰিৱেশ। নিশা ঢোল মাদলৰ শব্দত মুখৰিত সমগ্ৰ পূজাস্থলী। ঢোল মাদলৰ তালে তালে ঝুমুৰ নৃত্যত ব্যস্ত যুৱক যুৱতী। ঝুমুৰ গীত নৃত্যৰে উখল মাখল পৰিৱেশ সৃষ্টি কৰিছে স্থানীয় ৰাইজে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি এই কৰম পূজা আমাৰ হুনুৱাল চাহ বাগিচা আজি পূজা মণ্ডপ প্ৰাংগণত আজি অনুষ্ঠিত হৈছে। আৰু কৰম পূজা আমি 19 শতিকাত আমাৰ যেতিয়া ব্ৰিটিছ চৰকাৰে আমাক যেতিয়া চালান কৰি আনিলে, বিভিন্ন ঠাইৰ পৰা চালান কৰি আনিলে, আৰু তাৰ পৰাই এই আমাৰ যি জনগোষ্ঠী বৰ্তমান অসমত যি জনগোষ্ঠী, সেই জনগোষ্ঠীসকলে বাগানত চাহ জনগোষ্ঠী হিচাপে তেওঁ পৰিচিত হ'ল। আৰু এই চাহ জনগোষ্ঠী হিচাপে থাকিয়েই তেওঁলোকে এই কৰম পূজা আয়োজন কৰিছে। আৰু তেওঁলোকে নিজৰ ঠাইৰ পৰা আহোঁতে তেওঁলোকে মেট মৰাম সম্ভাৰ সংস্কৃতি যি আছিলে, সেই সংস্কৃতি তেওঁলোকে কঢ়িয়াই আনিছিলে। আৰু তাৰে আজি আমি এইখিনি দেখাবলৈ পাইছোঁ। কৰম পূজা কিয় পতা হয়? সাধাৰণতে আমাৰ যেতিয়া খেতিপথাৰ শাওণ মাহত, ভাদৰ মাহত যেতিয়া খেতিপথাৰ আমাৰ শেষ হয়, আৰু তেতিয়াই আজৰি সময়ত তেওঁলোকে আনন্দৰ এটা লাভ কৰিবৰ কাৰণে, আনন্দ উপভোগ কৰিবৰ কাৰণে, মনত সান্তনা দিবৰ কাৰণে, আৰু খেতি বাতি যাতে ভালকৈ হয়, সেই উদ্দেশ্যে কৰম পূজাটো আয়োজন কৰে। আৰু কৰম পূজা 3 প্ৰকাৰ আছে। প্ৰথম হৈছে হ'ল ভাদৰ কৰম বুলি কয়, বুঢ়ী কৰম বুলি কয়, আৰু ফুল কৰম বুলি কয়। ভাদৰ কৰমটো যুটীয়া কৰম বুলি কয়, যিটো এই শুক্লা একাদশী তিথি ভাদৰ মাহত পালন কৰা হয়। তাৰপিছত ফুল কৰমটো হ'ল দুৰ্গা পূজাত যি বিসৰ্জন দিয়া হয়, আৰু তেতিয়াই মানে বুঢ়ীসকলে এই ধৰণে নাচিব নোৱাৰে। তাত মানে বৈঠকানী নৃত্য এতিয়া লুপ্ত হৈ গৈছে। সেই নৃত্য সেই ফুল কৰমত দেখিবলৈ পোৱা গৈছিল। আৰু এই ভাদ মাহতেই শুক্লা একাদশী তিথিত আমাৰ এই কৰম গছটো, যিটো আমাৰ নাম দিছে চিকামৰলীয়া গছ, এই গছক লৈ তেওঁলোকে পূজা কৰে। কৰমতীসকলে 3 দিনৰ আগত, কিছুমানে 5 দিনৰ আগত মানে যাৱা জাগা বুলি কয়, প্ৰথমতে বালি আনিবলৈ যায়। বালি আনোতে যাওঁতে তেওঁলোকে বুট মাহ সৰিয়হ লৈ যায়, আৰু লৈ যোৱাৰ পাছত তাতে দেৱীক কৰম ৰজাক তেওঁ উপাসনা কৰে, আৰু তাতে বালি উঠা বুলি এটা পৰ্ব কয়। আৰু বালি উঠাতে তেওঁ এই সৰিয়হ বুট মাহ সকলোখিনি এটা পাচি লৈ পেলাই তাত দি দিয়া হয়, আৰু তাৰ পৰাই আৰম্ভ হয় কৰমৰ পূজাৰ আৰম্ভণি, তাৰ পৰাই সৃষ্টি হয়। শেষত যিটো তিথি অনুযায়ী, এই তিথিটো এইধৰণে কৰমতীসকলক লৈ পেলাই তেওঁলোকে উপবাসে থাকে, একো নোখোৱাকৈ থাকে, পানী এটোপাও নাখায়, তেওঁলোকে উপবাসে থাকি পেলাই এই কৰম পূজা আয়োজন কৰে। আৰু কৰম পূজা আয়োজন কৰোঁতে কহনী বুঢ়া এজন থাকে। কহনী বুঢ়া তেখেতে কৰমৰ যিটো মূল তাৎপৰ্য, সেইখিনি এই কৰম পূজাতেই কৰমতীসকলক লৈ পেলাই তেওঁ মানে কাহানী কয়। তাৰপিছত বন্দনা গীত কৰি পেলাই, আৰতী গীত কৰি পেলাই সমাপন হয়। ইয়াৰ পিছতে সকলোৱে নাচ গান কৰি গোটেই ৰাতি ফূৰ্তি কৰি পেলাই পিছদিনাই মানে কৰমডালটো বিসৰ্জন দিবলৈ লৈ যায়।